জীৱন এটি যাত্ৰা আৰু এই যাত্ৰাই আমাৰ জীৱনক ন ন অভিজ্ঞতাৰে পূৰ্তি দিয়ে। আমি যাত্ৰা পথত বহুত লগ পাওঁ, বহুত আকৌ হেৰাই যাওঁ। লগ পোৱা বহুতৰে কথা মনত থাকে, বহুতৰ অনুভৱ উপলব্ধি অনুপ্ৰাণিত কৰে, আকৌ কেতিয়াবা কিছুমানৰ ব্যৱহাৰেই তিক্ত অনুভৱ দিয়ে। তিতা মিঠা কেহাৰ জীৱন যাত্ৰাত লগ পোৱা সতীৰ্থসকল সদায় জীৱনৰ এক সুন্দৰ স্মৃতি হৈ থাকে। যদিওবা কোনোবাই আপোনাক বিপদত লগ এৰা দি গুচি যায়, তথাপিও কিন্তু তেওঁ আপোনাৰ কাৰণে উপকাৰী, কাৰণ তেওঁ মানুহ চিনাবলৈ শিকায়। মানুহ চিনিবৰ প্ৰয়োজন আছে, মানুহক জানিবৰ প্ৰয়োজন আছে, আৰু সেইকাৰণে মানুহ মানুহৰ সৈতে এটি সুন্দৰ ভাৱপূৰ্ণৰে আগবাঢ়ি গৈ থাকিব লাগে। তেজৰ সম্পৰ্ক নহলেও আত্মাৰ সম্পৰ্কেৰে আমি ইজনে সিজনৰ পৰম প্ৰিয় ভাজন হ'ব পাৰোঁ। তেনেই এগৰাকী ব্যক্তি আজি মোৰ অনুষ্ঠানৰ অতিথি, নাম শ্ৰী অতুল বৰুৱা। নৰ্থ লখিমপুৰ, নামনি লখিমপুৰৰ জিলা মইনা পাৰিজাতৰ সাধাৰণ সম্পাদক। জিলা মইনা পাৰিজাতৰ লগতে আমি তেওঁৰ ব্যক্তিত্ব সম্পৰ্কেও কিছু কথা আলোচনা কৰিম। চাই থাকিব ভিডিঅ'টো আগুৱাই। নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণ দাস, আৰু আপোনালোকে মোৰ লগত চাই আছে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান। আজিৰ অতিথি শ্ৰী অতুল বৰুৱা। মই আপোনাক স্বাগতম জনাইছো। নমস্কাৰ। আমাৰ অনুষ্ঠানলৈ। জীৱন বহুত ঘাত প্ৰতিঘাতৰ মাজতে আগবাঢ়ে। তাৰে প্ৰথমটো যদি আমি পৰিক্ৰমা চাওঁ, জীৱনটোক যদি আমি চাৰিটা স্থিতিত ভাগ কৰোঁ: শিশু, শৈশৱ, পৌৰ, যৌৱন আৰু বাৰ্ধক্য। আপোনাৰ শৈশৱ কালৰ কিছু স্মৃতি, যিহেতুকে লখিমপুৰ বুলি ক'লে বিভিন্ন স্মৃতিৰ জড়িত এটা অঞ্চল, এখন জিলা, কেনেকুৱা প্ৰভাৱ? প্ৰথমে মই আজি মোক আপোনালোকৰ এই নিউজ চেনেলৰ যোগেদি অতিথি কৰাৰ বাবে আপোনালোক বিশেষ মই ধন্যবাদ জনাইছোঁ। আৰু মোৰ বৰ্তমান চিনাকি আপুনি কৈছেই, নামনি লখিমপুৰ জিলা মইনা পাৰিজাতৰ বৰ্তমান মই এজন যদিওবা সম্পাদক, তথাপিতো মই এজন সেৱক, এই কথাটো জানি ভাল পাব। আৰু মোৰ শৈশৱৰ স্মৃতি বুলি ক'লে মোৰ প্ৰথম ঘৰখন, মা দেউতা, মোৰ আত্মীয় কুটুমেই মোৰ প্ৰথম খোজ পেলোৱাৰ যিটো জ্ঞানৰ পোহৰৰ যাত্ৰা, এই পোহৰ যাত্ৰাক মোক তেওঁলোকৰ প্ৰেৰণা প্ৰথম। আৰু মই পিতৃ মাতৃক এই ক্ষেত্ৰত মোৰ ভগৱান স্বৰূপ বুলি মই ভাবোঁ। অৱশ্যে তেখেতসকল এতিয়া নাই, আজি মোৰ এই যাত্ৰাটো তেখেতসকলে সম্পূৰ্ণ দেখা নাপালে। তথাপিও শৈশৱকালৰ শিক্ষাৰ লগতে ওচৰ চুবুৰীয়াৰ লগতে বা গাঁওখন, এই সকলোৰে সান্নিধ্য পাই মই প্ৰাথমিক শিক্ষা সাং কৰাৰ পিছতেই মই সদৌ অসম মইনা পাৰিজাতৰ যি প্ৰথম ভেটি, মোৰ প্ৰথম ভেটি হ'ল মোৰ নিজৰ দেউতাৰ সহোদৰ তেখেত আৰু তেখেতৰ এজন সহপাঠীৰ দ্বাৰা গঠিত মহাত্মা গান্ধী মইনা পাৰিজাত। আৰু মই জীৱনৰ শৈশৱকাল মানুহৰ জীৱনৰ এটা দিশ নিৰ্ণায়ক কাল, যিটো আমি ঘৰখনৰ, পৰিয়ালখনৰ, শিক্ষালয়ৰ শিক্ষা, সংস্কাৰ, ৰীতি নীতি সকলোবিলাক দিশক আমি দেখোঁ, শুনো আৰু আমাৰ জীৱনত আনিবৰ প্ৰয়াস কৰোঁ। কেনেকুৱা সেই সময় আপোনাৰ আছে? শৈশৱকালটোৰ যিটো শিক্ষাৰ ব্যৱস্থাপনা, এই ব্যৱস্থাপনাটো মোৰ ঘৰত পৰিপূৰ্ণ আছিল। যিহেতু মোৰ দেউতাই ইমান শিক্ষিত ব্যক্তি নাছিল, তথাপিতো সমাজৰ মই অনুভৱ মোৰ পিতৃজনক মই যিহেতু ভগৱান হিচাপে ভাবোঁ, তেওঁ এটা সংস্কাৰী মন আছিল। কিন্তু মোৰ দেউতাৰ যিসকল আত্মীয় কুটুম বংশ পৰিয়াল আছিল, এটা শিক্ষাৰ বাতাবৰণ আছিল। আৰু ঘৰখন সৰুৰ পৰাই মই শিক্ষাৰ পঢ়াশালীৰ যিটো প্ৰথম ভেটি, সেইটো মই ঘৰখনৰ পৰাই পাইছিলোঁ। আৰু মোৰ সম্পূৰ্ণ মোৰ যিটো শিক্ষাৰ লগত জ্ঞানৰ যিটো প্ৰসাৰ ঘটিব লাগে, এইখিনি প্ৰথম গুৰু হিচাপে মোৰ দদাইদেউহঁত আছিল। আৰু তেওঁলোকৰ পৰাই মই শিক্ষাৰ ভেটিটো প্ৰথম গঢ় দিবলৈ প্ৰয়াস কৰিলোঁ। আপোনাৰ যৌৱনকাল কেনেদৰে পাৰ হ'ল? যৌৱনকালটো মোৰ কিছু ধুমুহা পাৰ হ'ল। তাৰ কাৰণে কোনো জগৰীয়া নহয়। মই ঠিক প্ৰৱেশিকা পাছ কৰাৰ পিছত প্ৰায় 3টামান বছৰ
আপোনালোকে জানেই যে অসমত বৰ্তমানে চলি থকা যিহেতু সশস্ত্ৰ সংগ্ৰাম হৈছিল, মই সেই সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি আকৃষ্ট হৈছিলোঁ আৰু মই এজন সাধাৰণ কৰ্মী হিচাপে তেওঁলোকৰ লগত সহযোগিতা কৰাৰ হেতুকে মোৰ যিটো শিক্ষা জীৱনৰ ভেটি গঢ়িব লাগিছিল সেই ভেটি গঢ়িবলৈ যাওঁতেনে কিছু বাধাৰ সৃষ্টি হৈছিল। সশস্ত্ৰ সংগ্ৰাম ইয়াত আপুনি নিজে গ'ল, আপোনাক কোনোবাই লৈ গ'ল, বা ইয়াৰ যিটো উপকাৰ আৰু অপকাৰিতা আপুনি পিছলৈ কি বুজি পালে? প্ৰথম অৱস্থাত মই অনুভৱ কৰিছিলোঁ মোক ঠিক জোৰকৈ কোনো নিয়া হোৱা নাছিল, যিহেতু মই সমাজ ব্যৱস্থাবিলাকত যিবিলাক দুৰ্নীতি বা এই বস্তুবিলাকৰ লগত মই সৰুৰ পৰাই মই আচলতে সহমৰ্মিতাত নাই আৰু মই তাৰ সদায় বিৰোধ কৰোঁ। আৰু মই আজিৰ তাৰিখতো যিখিনি কৰিলে আনৰ অপকাৰ হয়, মোৰ পৰা যদি আনৰ অপকাৰ হয় মই তাৰ সদায় বাহিৰত থাকোঁ আৰু সেইখিনি আনৰ পৰা মই নিবিচাৰোঁ। সেইকাৰণে মই সেই মুহূৰ্তত মোৰ ক্ষুদ্ৰ জ্ঞানে মই যিখিনি ঢুকি পাইছিলোঁ, মই সেই সময়ত বাতাবৰণ যি আছিল, তেতিয়া মই এটা অনুভৱ কৰিছিলোঁ যে এনেকুৱা এটা পথ ল'লে, অৱশ্যে ইমান দৰকৈ মই ভাবি ল'ব পৰা নাছিলোঁ সেই সময়ত, যিহেতু মই প্ৰৱেশিকাৰ উত্তীৰ্ণ মাত্ৰ ছাত্ৰ। মই তেতিয়া হায়াৰ ছেকেণ্ডেৰী তেতিয়া আৰম্ভ হৈছে, প্ৰি ডিগ্ৰীটো কাটি গৈছে, হায়াৰ ছেকেণ্ডেৰী হৈছে আৰু সেই সময়ত আমাৰ হায়াৰ ছেকেণ্ডেৰী সময়ৰ ব্যৱস্থাপনাটোত ইমান মই বুজিব পৰাও নাছিলোঁ, কিন্তু মই আকৃষ্ট নিজে শেষ হৈছিলোঁ। মই কোনেও জোৰকৈ আপোনাৰ শিক্ষাগত জীৱনত ইয়াৰ কুপ্ৰভাৱ পেলালে? কিছু পৰিল, যিহেতু মই স্নাতক ডিগ্ৰী লোৱালৈ মই 3টামান বছৰ পিছুৱাই গ'লোঁ। যিহেতু মই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত থাকোঁতে মই আকৃষ্ট হৈ মই তাত 3টামান বছৰ মই তাত থাকিলোঁ। তাৰপিছত যেতিয়া মই তেখেতসকলৰ পৰা মোৰ যিহেতু ঘৰখন মই অকলশৰীয়া, মোৰ মা দেউতাৰ মই একমাত্ৰই সন্তান আছিলোঁ আৰু তেওঁলোকৰ আৰু মই এটা কথা এইখিনিতে উল্লেখ কৰি থওঁ, সেই সশস্ত্ৰ সংগ্ৰামৰ সময়তে মই ৰাইনৰ বলিৰঙৰ পইচা পাইছোঁ আৰু সেই সময়ত যিটো দুৰ্যোগ আহিছিল অসমৰ, বা বহু যুৱক আমাৰ ভিতৰৰ পৰা মৰি, সঁচাই হওক মিছাই হওক, বহু মানে দুৰ্যোগটো কি আছে? দুৰ্যোগটো মানে এনেকুৱা হয়, দুৰ্যোগ বুলি ক'লে আমাৰ যিটো স্বাধীনতাৰ কাৰণে যিটো সংগ্ৰাম চলিছিল, সংগ্ৰামৰ যিটো ধাৰা আছিল, সেই ধাৰাটো ভাৰত চৰকাৰে যিহেতু মানি লোৱা নাছিল আৰু এইটো আমাৰ সম্পূৰ্ণ বৰ অসমৰ চিন্তাৰ মাজেদি গৈছিলে কথাটো। আৰু মই সেই সময়ত এজন সক্ৰিয় সদস্য আছিলোঁ। অৱশ্যে মই ঠিক প্ৰাথমিক পৰ্যায়তে আছিলোঁ, সক্ৰিয় যদিও প্ৰাথমিক পৰ্যায়ত আছিলোঁ। আৰু মই পিছত যেতিয়া মোৰ শিক্ষা জীৱনত অলপ প্ৰভাৱ পৰিল, তথাপিতো মই শিক্ষা জীৱনতকৈও মোৰ যেতিয়া মা দেউতাৰ মই একমাত্ৰই সন্তান আছিলোঁ, এই বজৰং আৰু ৰাইনৰ অপাৰেশ্যনৰ পিছত মোৰ মা আৰু দেউতাৰ আহ্বান মৰ্মে মই পুনৰ ঘৰলৈ ঘূৰি আহিলোঁ আৰু তাৰ পাছতহে মই আকৌ শিক্ষা জীৱন আৰম্ভ কৰিলোঁ। প্ৰায় 3-4টামান বছৰ মোৰ তেনেকৈ পাৰ হৈ গুচি গ'ল আৰু যাৰ কাৰণে মই শিক্ষা সম্পূৰ্ণ কৰিব পাৰি। সম্পূৰ্ণ বুলি মই স্নাতক কৰিলোঁ, তাৰপিছত আৰু মই পঢ়াৰ গতিলৈ মই আগবাঢ়িব নোৱাৰিলোঁ আৰু তাৰ পাছৰ পৰাই মই লাহে লাহে গাঁওখনত বা মোৰ ওচৰ চুবুৰীয়া অঞ্চলবিলাকত লাহে লাহে অলপ মই সামাজিক কামত মনোনিৱেশ কৰিলোঁ। প্ৰথম মই সামাজিক বুলি ক'লে মই গাঁওখনৰ যি আমাৰ, আপোনালোকে জানেই যে আমাৰ গাঁওবিলাকত একোটা খেল পাতি থাকোঁ বা 20-40 ঘৰ মানুহ থাকোঁ, তাৰ এটা পৰিচালনা সমিতি থাকে। মই প্ৰথম খোজ পেলালোঁ তাতেই আৰু মই জ্যেষ্ঠসকলৰ হাঁহ ঘূৰিয়েই মই গাঁওখনৰ পৰিচালনাৰ কিছু দায়িত্বত অগ্ৰসৰ হ'লোঁ আৰু ঠিক তেনেদৰে গৈ মই এতিয়া বিভিন্ন অনুষ্ঠানৰ লগত জড়িত। সামাজিক উন্নয়নৰ কোনটো দিশক আপুনি ফ'কাছ কৰিছে? মোৰ প্ৰথম আমাৰ যিহেতু এটা আপুনি জানি ভাল পাব, মোৰ অঞ্চলতে কৃষ্টি কেন্দ্ৰ আছে। কৃষ্টি কেন্দ্ৰত মই সেই সময়ৰ পৰাই এই শিশুৰ প্ৰতি যে আকৃষ্টটো হ'লোঁ, সেই সময়ৰ পৰাই, যিহেতু আমাৰ কৃষ্টি কেন্দ্ৰটো প্ৰধান আছিলে সংস্কৃতিৰ ভেটি ৰাস মহোৎসৱ হয়। সেই ৰাস মহোৎসৱত জ্যেষ্ঠসকলে কি কৰিছে এইটো ডাঙৰ কথা নহয়, কিন্তু এই শিশুসকলক লৈ যিটো আমাৰ ৰাসত শিশুসকলৰ এটা বিশেষ ভূমিকা থাকে, তেওঁলোকৰ লগত থাকি মেলি উমলি বা তেওঁলোকক কৰি থকা কামখিনি সহযোগিতা কৰি যিটো আমোদ পোৱা গৈছিলে, সেইখিনিৰ পৰাই মই আকৃষ্ট হ'লোঁ যে এই শিশুসকলৰ জৰিয়তে আমি যদি গাঁওখনত এটা সংস্কাৰমুখী পৰিৱেশ গঠন কৰিব পাৰোঁ, মই সেইটোৰ ওপৰত বেছি নজৰ। বৈবাহিক জীৱনত কেতিয়া আবদ্ধ? বৈবাহিক জীৱন মোৰ এতিয়াৰ পৰা প্ৰায় 25 বছৰ আগত আছে আৰু বৈবাহিক জীৱনটো যিহেতু মই ঘৰখনৰ মই ক'লোঁ একমাত্ৰ ল'ৰা, মই বৈবাহিক জীৱনত সোনকালেই সোমাই পৰিব লগা হ'ল। প্ৰায় 24 বছৰ বয়সত মই সোমাই পৰিলোঁ আৰু তেতিয়াৰ পৰা ঘৰখন চম্ভালাৰ লগত বিবাহ কৰাৰ লগে লগে এটা সামাজিক দায়বদ্ধতাৰ লগতে পৰিয়াল চলাবৰ কাৰণে এটা ডাঙৰ দায়িত্বৰ কৰ্তব্য আহি কেনেদৰে জীৱনৰ জীৱিকা চলাই? জীৱিকাৰ মোৰ প্ৰথম কথা হ'ল ঘৰখন চলিব পৰাকৈ মোৰ এটা বৰ বেছি নাছিল যদিও মোৰ খেতি বাতি আছে আৰু এইটো ককাৰ পৈতৃক সম্পত্তি।
ক্ৰমান্বয়ে আহি পেলাই মোৰ হাতত পৰিলে আৰু মোৰ দেউতাৰ চাকৰি আছিল আৰু তেখেতৰ উপাৰ্জনৰ পিছতে মই অলপ কিছু কেইটামান বছৰ মই ব্যৱসায়টো মনোনিৱেশ কৰিলোঁ ওপৰুৱাকৈ ব্যৱসায় আৰু মোৰ খেতিৰ মাজেদি মই ঘৰখন চলাই লৈ গৈছিলোঁ আৰু মোৰ যিহেতু সন্তান দুটি হৈছিলে আৰু দুইটি সন্তানক পঢ়োৱা শুনাৰ গোটেই দায়িত্বখিনি তেনেকৈ চম্ভালি ল'লোঁ যেতিয়া মা দেউতা গুচি গ'ল এই সংসাৰৰ পৰা বিদায় ল'লে নিজা ঘৰলৈ গুচি গ'ল তাৰপিছত অলপ কিছু মোৰ ধুমুহা আহিছিল যদিও তথাপিও মই ভাবিছোঁ নিষ্ঠাৰে আৰু সততাৰে যদি কৰে তেতিয়া হয়তো ঈশ্বৰে কোনোবা সময়ত হাত পাতি ধৰে নিশ্চয়কৈ নিশ্চয় সেই কথাটো মোৰ এইকাৰণেই এতিয়াও মই আপোনাক নদী কৈছোঁ মোৰ নিজৰ আত্মবিশ্বাস আছে আৰু মই ভৰসা হেৰুব নাই ভগৱানৰ ওপৰত যে সেই সততা আৰু নিষ্ঠাৰে চাগে মই ক'ৰবাত কিবা অকণমান পুণ্য অৰ্জন কৰিছিলোঁ কাৰণেই মোৰ অকণমান ধুমুহা অহাৰ মাজতে আকৌ মোৰ কাৰণে সুদিন আহিল মই জানিবলৈ পাইছোঁ যে আপুনি নামনি লখিমপুৰ মইনা পাৰিজাতৰ সম্পাদক কাৰ্যনিৰ্বাহ কৰিছে মইনা পাৰিজাতৰ লগত কেনেদৰে আপোনাৰ সংযোগ ঘটিল মইনা পাৰিজাত আচলতে মোৰ প্ৰাণত আছে মোৰ তেজত আছে যিহেতু মই প্ৰথম ঘৰখনেই পঢ়াশালী বুলি ক'লোৱেই আপোনালোকে নিজেও জানে আৰু সেই পঢ়াশালীৰ লগতে মোৰ প্ৰথম মহাত্মা গান্ধী মইনা পাৰিজাত নামাকৰণে যিটো শাখা হৈছিল আৰু তেওঁৰ প্ৰতিষ্ঠাপক আছিল বৰ্তমানো মোৰ পুৰা জীৱিত শ্ৰদ্ধাৰ শ্ৰীযুত কনক চন্দ্ৰ বৰুৱা আৰু এগৰাকী প্ৰয়াত হৈছিল প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ বৰাদেৱ কিমান বছৰৰ পৰা লখিমপুৰত মইনা পাৰিজাত আছে এইটো আপোনাৰ আজিৰ পৰা 30 বছৰ আগত তাৰমানে আপুনি এগৰাকী প্ৰাক্তন মইনা মই আৰু মই সেই মইনা পাৰিজাতৰ যোগেদি মই আনুষ্ঠানিকতাৰ যিখিনি শিকিব লগা মই কিন্তু প্ৰথম ভেটিটো পাইছোঁ আনুষ্ঠানিকতাৰ ভেটিটো কিন্তু মইনা পাৰিজাতৰ এই যিখন মঞ্চ যিহেতু আপুনি এগৰাকী প্ৰাক্তন মইনা গতিকে আপোনাক বেছি ভালকৈ ক'ব পাৰিব এই মঞ্চখনে আমাৰ উঠি অহা প্ৰজন্মক কি ধৰণে উপকৃত কৰিব পাৰে ইয়াৰ প্ৰথম মই এটা লক্ষ্য কৰিছোঁ আজিৰ তাৰিখত মই নিজস্ব অনুভৱেৰে ক'ব পাৰোঁ যে সগৌৰৱে ক'ব পাৰিম বা মইনা পাৰিজাতত একনিষ্ঠভাৱে যিসকলে কৈছে তেওঁলোকেও চাগে ক'ব কিন্তু মোৰ নিজৰ একান্ত ব্যক্তিগত যিটো মোৰ ধাৰণা অনুভূতি যে মইনা পাৰিজাতৰ মজিয়াখনত যি এবাৰ ভৰি দি গচকিছে বা এই পথাৰখনলৈ আহিছে তেওঁ বিশেষ নহ'লেও প্ৰথম কথা তেওঁ সততা জীৱন গঢ়াৰ যিটো সততা এগৰাকী মানুহ হ'বলৈ হ'লে অকল শিক্ষাইটো যথেষ্ট নহয় তেওঁ প্ৰথম লাগিব সততা জ্ঞানটো লাগিবই আৰু আমি যেনেকৈ কওঁ বিদ্যা আৰু জ্ঞানৰ মাজত পাৰ্থক্য আছে আৰু ইয়াত যথেষ্টখিনি আধ্যাত্মিক বৌদ্ধিক আৰু মানে আমাৰ সাংস্কৃতিক এই গোটেই কথাখিনিৰ আচল ভেটিটো কিন্তু মই এতিয়া মোৰ অনুভৱে ক'বলৈ গ'লে মইনা পাৰিজাততকৈ বেলেগ এখন পথাৰে দিব শিকোঁ বৰ্তমান সময়ত সদৌ মইনা পাৰিজাত কেৱল অসমতে নহয় বিশ্বত নিজৰ এটি পৰিচয় তুলি ধৰিবলৈ সক্ষম হৈছে আৰু শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত শাৰীৰিক মানসিক বৌদ্ধিক আধ্যাত্মিক আদিৰ ক্ষেত্ৰত সদৌ মইনা পাৰিজাতে এটা বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিছে আৰু ৭৫ বছৰীয়া এটা পৰিক্ৰমা যাত্ৰা এটা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে যিসকলে এই মইনা পাৰিজাতক প্ৰতিষ্ঠা কৰিলে প্ৰতিষ্ঠা কালৰ পৰা যিসকলে মইনা সকলক লৈ এখন সুন্দৰ ধৰণে আজিৰ অকণি দেশৰ ধৰণে আমি অকণি দেশৰ ধৰণে এই যিটো ধাৰণা বা আমি কোৱা যায় যে শিশুসকল ভৱিষ্যত দেশৰ নাগৰিক আৰু সুনাগৰিক কৰি গঢ়ি তুলিবৰ কাৰণে আমাৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ আছে সামাজিক দায়বদ্ধতা আৰু কৰ্তব্যবোধ আৰু তেনেধৰণে নেহৰু চাচা অৰ্থাৎ পণ্ডিত জৱাহৰলাল নেহৰুৱে শিশুসকলক খুব ভাল পাইছে আৰু শিশুসকলৰ মাজত তেওঁ নিজৰ ক'ৰবাত আত্মসন্তুষ্টি বিচাৰি পাইছে আৰু সেয়া হয়তো মইনা পাৰিজাতৰ গজালি ওলোৱা বুলি আমি অনুভৱ কৰিব পাৰিম অসমত সদৌ মইনা পাৰিজাতৰ এই যিটো ধাৰণা এই ধাৰণাটো কিন্তু এতিয়াও বহুলাংশে যাব পৰা নাই মানে যিমান দূৰ ই প্ৰসাৰিত হ'ব লাগিছিল বা সম্প্ৰসাৰিত হ'ব লাগিছিল সেই অনুপাতে হোৱা নাই বুলি ধাৰণা হয় আপুনি কি অনুভৱ কৰে হয় বস্তুটো এনেকুৱা হৈছে আপুনি ঠিকেই কৈছে কিন্তু এটা কথা মোৰ উপলব্ধি এতিয়া আমাৰ মইনা পাৰিজাতৰ যিসকল একনিষ্ঠ কৰ্মী মোৰ ধাৰণাৰে সকলোৱে একনিষ্ঠ কৰ্মী আৰু যিহেতু মইনা পাৰিজাতক আন্তৰিকতাই যিখিনি আছে সেইখিনিহে মইনা পাৰিজাত কৰিব পাৰিছে আৰু মইনা পাৰিজাতৰ শিশুসকলৰ মাজত যিটো প্ৰতিভা যিখিনি তেওঁলোকৰ প্ৰতিভা বিকাশৰ যিটো পথাৰ এই পথাৰখনত যি এবাৰ ভৰি দিছে তেওঁ নিশ্চয় পিছুৱাই যাব নোৱাৰে কিন্তু আৰু তাৰ মাজতে আমি কিছু কিছু ক্ষেত্ৰত আমাৰ বাস্তৱ অভিজ্ঞতা বহুতৰ এটা ধাৰণা আছে আজিকালি অসমত যিমানো সংগঠন আছে প্ৰত্যেকৰে ক'ৰবাত নহয় ক'ৰবাত এই যিটো আমাৰ চলিত ব্যৱস্থা মানে যিহেতু মই আৰ্থিক কথাটোকে কৈছোঁ আৰ্থিক ব্যৱস্থাটোত ক'ৰবাত নহয় কাৰোবাৰ কিবা এটা লাভাংশতহে অনুষ্ঠান চলি আছে বা কৰি আছে বিষয়ববীয়া হৈ আছে কিন্তু মইনা পাৰিজাত এনেকুৱা এটা বস্তু নহয় বহুতে ধাৰণা কৰে যে আমি বা আমাৰ জ্যেষ্ঠসকল অগ্ৰজসকল বা মইনা পাৰিজাত কৰা ব্যক্তিসকল ক'ৰ পৰা চলে
ক'ৰ পৰা আছে? এনেকুৱা কথা এটা কিন্তু ধাৰণা বহুতৰ এতিয়াও আছে। প্ৰায় 70% ব্যক্তিৰ আছে শুনিবলৈ আৰু যিটো আমি বাস্তৱত মই নিজেও পাইছোঁ কিন্তু তেওঁলোকে ভাবে আমি যে এই যে কৰ্মখিনি কৰি ফুৰিছোঁ বা শিশুৰ লগত লাগি ফুৰিছোঁ আজি মোৰ নিজৰ সন্তান ডাঙৰ হ'ল কিন্তু আপোনাৰ সন্তানটোৰ লগত মই লাগি ফুৰিছোঁ অথচ মই সময় দিছোঁ মোৰ নিজস্ব কিছুমান কাম মই বাদ দিছোঁ মোৰ ঘৰৰ পৰা 2 টকা লৈ পেলাই মই সেই অনুষ্ঠানটো কিন্তু তাৰ যিটো মাদকতা এইটো যিখিনিয়ে মইনা পাৰিজাত গছকানে ইয়াৰ ৰসটো ইয়াৰ যিটো আচল ৰসটো তেওঁলোকে অনুভৱ কৰিব নে যাৰ কাৰণে তেওঁলোকে বিৰূপ এটা কথা আমাক কেতিয়াবা পঠাই আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে এনেধৰণৰ ভাৱবোৰ মনৰ পৰা আঁতৰাই দিয়াটো ভাল হয় কাৰণ আপুনি যদি ভাবিছে যে তেওঁলোকে মইনা পাৰিজাত কৰিছে কিবা এটা যদি নাপায় তেনেহ'লে কিয় কৰে হয় এই প্ৰশ্নটো এটা ভ্ৰান্তিকৰ প্ৰশ্ন এই প্ৰশ্নৰ মাজত আপুনি নিজক কৈ আপুনি নিজৰ সন্তানৰ ভৱিষ্যতটো নষ্ট নকৰিব আপুনি এবাৰ নিজৰ সন্তানজনক লৈ যিকোনো এটি আমাৰ অসমৰ বিভিন্ন প্ৰান্তত গঠিত হোৱা মইনা পাৰিজাতৰ যিকোনো এটা শাখাত গৈ আপুনি আপোনাৰ সন্তানটিক লৈ যাওক আৰু আপুনি তাত থাকক কিছুদিন চলক আপুনি বুজি পাব যে পৰিচালকসকলে কেনেদৰে মইনা পাৰিজাতৰ গোট এটা চলাই থাকে আমি এই কথাটোক দূৰৰ পৰা কৈ কেৱল এটা ধাৰণা লৈ আমি তেওঁলোকৰ এই ত্যাগ তেওঁলোকৰ শ্ৰম আৰু তেওঁলোকৰ এটা উদাৰ মানসিকতাক আমি গৰিহণা বা ধিক্কাৰ জনাটো কোনো পক্ষেই এইটো সহ্যকৰ নহয় আপোনালোক তেনেকৈ ভাবিলেও কিন্তু মইনা পাৰিজাত আৰু মইনা পাৰিজাতৰ পৰিচালকসকলে এই কামবোৰ কৰিব কিন্তু আপুনি এই কথাবিলাক ভাবি আপোনাৰ সন্তানৰ লগতে অন্যৰ সন্তানকো ভৱিষ্যত নষ্টৰ দিশে লৈ নাযাব এয়া আপোনাৰ কাৰণে এটি ডাঙৰ অপৰাধ হ'ব কাৰণ যিসকল শিশু নিষ্পাপ শিশু মন সদায় নিষ্পাপভাৱেই নতুন কথা ন অভিজ্ঞতা বুটলিবলৈ তেওঁলোকে জানিবলৈ বুজিবলৈ শিকিবলৈ চেষ্টা কৰে তেওঁলোকক লৈ আহক তেওঁলোকৰ মনত এনেধৰণৰ ধাৰণাবোৰ সোমাই নিদিব শিশু শিশুৰ সৈতে থাকিব শিশু এক হৈ থাকিব শিশু মনৰ উমলীয়া চিন্তা ধাৰণাবিলাক শিশু মনৰ মাজতেই বিকশিত হ'ব তাৰ মাজত মইনা পাৰিজাতৰ একান্ত কৰ্মীসকলে অতি আন্তৰিকতাৰে তাক যতনেৰে আলফুলে তেওঁলোকৰ মাজত প্ৰচাৰ প্ৰসাৰ সম্প্ৰসাৰিত কৰিব আৰু শিশু দেশৰ ধৰণী ৰূপত গৰিবৰ যি তেওঁলোকৰ প্ৰয়াস সেই প্ৰয়াসক সাৰ্থকতা আনিব এই কথাটো আমি বহুতো শুনি পাওঁ যে মইনা পাৰিজাত কৰিছে তেওঁলোকে যদি নাপায় তো তেওঁলোকে কিয় ইমান কৰে আমি এই কাৰণে কৰোঁ কাৰণ আমি মইনাসকলক চেমনীয়াসকলক ভাল পাওঁ কাৰণ আমাৰ দেশৰ নাগৰিক মেৰুদণ্ডহীন হ'বলৈ আমি কেতিয়াও নিদিওঁ মেৰুদণ্ড পূৰ্ণ হৈ থাকিলেইতো দেশখন সুন্দৰ হৈ থাকিব সুস্থ হৈ থাকিব আমি কেৱল দেশৰ উন্নতিৰ কথা ক'লে নহ'ব আমাৰ সন্তানক সেই উন্নতিৰ পথে আগবঢ়াই নিবৰ কাৰণে আমি কাম কৰিব লাগিব সদৌ অসম মইনা পাৰিজাত কৰবাত সেই কামকেই কৰিছে যিসকল সদৌ অসম মইনা পাৰিজাতৰ বিষয়ববী আছে কেন্দ্ৰীয় সমিতিৰ পৰা ৰাজ্যিক সমিতিৰ পৰা আৰম্ভ কৰি আমাৰ একদম নিম্ন শাখা পৰ্যায়লৈকে প্ৰত্যেকগৰাকী কৰ্মীৰ যিটো ত্যাগ শিশু চেমনীয়াসকলৰ মাজত থকাৰ তেওঁলোকৰ যিখিনি প্ৰৱণতা সেই প্ৰৱণতাখিনি এগৰাকী সুন্দৰ মনৰ ব্যক্তিত্ব সম্পন্ন নহ'লে তেওঁ কেতিয়াও আগবাঢ়ি নাহে তেনেকুৱা বহুত দেখিছোঁ বিভিন্ন অজুহাত দেখুৱাই মইনা পাৰিজাতত নিজৰ সন্তান তথা নিজে আহিবৰ কাৰণে সময় নাপায় কিন্তু মইনা পাৰিজাতক লৈ বা শিশু চেমনীয়াসকলক লৈ বিভিন্ন ধৰণৰ কটু মন্তব্য সমালোচনা কৰাও আমি শুনিবলৈ বা দেখিবলৈ পাওঁ এই কথাটো আপোনাৰ নিজৰ কাৰণে হানিকৰ যদি কাৰোবাৰ উপকাৰ কৰিব নোৱাৰে কাৰোবাৰ অপকাৰ কৰিব নালাগে কাৰোবাক যদি আগবঢ়াই দিব নোৱাৰে তেনেহ'লে পিছফালৰ ভৰিটো টানি পিছুৱাই নিব নালাগে পৰি আছে উঠাব যদি নোৱাৰে তেনেহ'লে তেওঁক ধিক্কাৰ নজনাব বা তেওঁৰ কটু সমালোচনা কৰি তাৰ পৰা আঁতৰি নাযাব লাগিলে তালৈকে নাযাওক গতিকে আমি ভাবোঁ মইনা পাৰিজাতে বৰ্তমান সময়ত যিখিনি কৰিছে যিখিনি দেখিছে আপুনি অনুভৱ কৰক আৰু সেইখিনি বস্তুক আপুনি পজিটিভ এটা ধাৰাৰে সকাৰাত্মক গঠনমূলক এটা চিন্তাধাৰা আগবঢ়াই দিয়ক আমি সহভাগী হ'ম নামনি লখিমপুৰ জিলা মইনা পাৰিজাত এটি সুনাম এটা আছে ইয়াৰ পৰা যিখিনি মইনা পাৰিজাতত অংশগ্ৰহণ কৰিছে মইনাসকলে শিশুসকলে চেমনীয়াসকলে তেওঁলোকে এটা সময়ত গৈ নিজক এটি উজ্জ্বল ব্যক্তিত্বৰ ওপৰত প্ৰতিষ্ঠিত কৰিব পাৰিছে আৰু তাৰে ভিতৰত আমি আপোনাক এটি দৃষ্টান্ত হিচাপে ল'ব পাৰোঁ আপুনি মইনা পাৰিজাতত অংশগ্ৰহণ কৰিলে প্ৰাক্তন মইনা হ'ল আৰু এতিয়া মইনা শিশু চেমনীয়াৰ সৈতে আপুনি আপোনাৰ কিছু গুৰুত্বপূৰ্ণ সময় অতিবাহিত কৰিছে কি ক'ব এই সম্পৰ্কত মই নিজে কিমান কৰিব পাৰিছোঁ বা মই মোৰ সেৱাটো কিমান নিখুঁত হৈছে সেইটো বিচাৰটো মই ৰাইজলৈ ঠেলি দিলোঁ বা মোৰ আত্মীয়সকললৈ ঠেলি দিলোঁ মোৰ সতীৰ্থসকললৈ ঠেলি দিলোঁ কিন্তু মোৰ যিটো ভৰসা যিটো ঈশ্বৰ বিশ্বাস মই এটা ধাৰণা কৰিছোঁ
আজি মই যোনটো স্থানলৈ গৈছোঁগৈ, আজি ধৰক অসমৰ মই প্ৰায়কেইখন জিলাত যদি মই এজন সঁচা সতীৰ্থক লগ পাইছোঁ, তাৰ কেন্দ্ৰবিন্দু কিন্তু আজি মই আপোনাৰ সৈতে কথা পাতি আছোঁ। আপুনি সুদূৰ ধুবুৰীৰ জন্মগ্ৰহণ আপোনাৰ, কৰ্মসূত্ৰে আপুনি ওদালগুৰিত থাকে বা অসমৰ বিভিন্ন ঠাইত ঘূৰিলেও আপুনি কৰ্মসূত্ৰে এতিয়া বাসিন্দা হিচাপে আমি ওদালগুৰি বুলি ধৰিব পাৰোঁ। কিন্তু আপোনাৰ লগত যিটো মোৰ আত্মিক সম্পৰ্ক ঘটিল, এই আত্মিক সম্পৰ্কটো ঘটিবলৈ যাওঁতে যদি আজি মই এজন ভাল কৰ্মচাৰী হৈ থাকিবলৈ হয়তো মই আপোনাক লগ নাপালোঁ। আৰু যিখিনি আপোনাৰ মোৰ মত বিনিময় বা মই অসমৰ বিভিন্নজনৰ লগত লগ খাই মত বিনিময় কৰি যিটো সোৱাদ বা আনন্দ পাইছোঁ, তাৰ কোনো কেন্দ্ৰবিন্দু আৰু মই মনে পাইছোঁ। আৰু মোৰ এই অসমৰ প্ৰতিখন জিলাত এজন শহীদ লগ পোৱাৰ গোটেই যাত্ৰাটোৰ মোৰ পিতৃস্বৰূপ বৰ্তমানৰ প্ৰয়াত সদৌ অসম মইনা পাৰিজাতৰ উপসভাপতিৰ দৰে পদত থকা আজি কেইটামান দিনৰ আগত তেখেতৰ মৃত্যুবৰণ হৈছিল। আপোনালোকে জানেই অতি শ্ৰদ্ধাৰ প্ৰয়াত প্ৰদীপ হাজৰিকাদেৱ। আজি তেখেতৰ যিটো মোৰ ওপৰত আশীৰ্বাদ, আৰু সেই আশীৰ্বাদ মই কেতিয়াও নুই কৰিব নোৱাৰোঁ। আৰু মই তেখেতৰ সেই আশীৰ্বাদৰ ফলতেই আজি সদৌ অসমক মই চিনি পোৱাৰ যিটো ব্যৱস্থাপনা, সেইটো তেখেতৰ। এই চেগতে আমি শিশু মহীয়ান প্ৰয়াত প্ৰদীপ হাজৰিকাৰ দেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আমাৰ জীয়াইখিনি নিজৰ পৰিয়ালৰ ফালৰ পৰা তেওঁ মইনা পাৰিজাতক যিখিনি দি থৈ গ'ল, সেয়া হয়তো তেখেতৰ অৱৰ্তমানত আনে কিমানখিনি কৰিব পাৰিব সেয়া সময়ত গম পাম বা আমি বুজি পাম। কিন্তু তেখেতে যিখিনি থৈ গ'ল নামনি লখিমপুৰ জিলাখনৰ কাৰণে বিশেষকৈ, সেয়া কিন্তু সদায় বাটকটীয়া হৈ থাকে। সেইটো নিশ্চিত। আৰু তেখেতক আমি জিলাৰ ঠিক শব্দৰে কথিত ভাষাৰে ক'লে নহ'ব, প্ৰকৃততেই নামনি লখিমপুৰ জিলাৰ আজি যি আমাৰ জয়যাত্ৰা, এই জয়যাত্ৰাত তেখেত সদায় কীৰ্তিস্বৰূপ হিচাপেই থাকিব। আৰু আমি নামনি লখিমপুৰে, মই নামনি লখিমপুৰ তথা মই নিজৰ আশা আৰু মই সদৌ অসমৰ হৈও ভাবিছোঁ তেখেতৰ আশীষ আমাৰ ওপৰত সদায় থাকিব। নিশ্চয়কৈ সদায় থাকিব আৰু সদায় তেওঁলোকে ৰাখিব, কাৰণ দেহাৰে মৃত্যু ঘটে, আত্মাৰ মৃত্যু নহয়। গতিকে ভাল কাম কৰি থকা জনক সদায় পৰমেশ্বৰে কৃপা কৰে বুলি কয়। আৰু যিহেতুকে শিশুসকল দেৱ হয়, দেৱতুল্য হয়, দেৱ শিশু বুলি কোৱা হয়, গতিকে তেওঁলোকৰ লগত অতিবাহিত কৰা প্ৰতিটো সময় আমাৰ জীৱনক আচলতে ধন্য কৰে। আপুনি দুখত থাকক, সুখত থাকক, ম্ৰিয়মান অৱস্থাত থাকক, কিন্তু শিশুৰ সতে যদি থাকে তেনেহ'লে আপুনি জীয়াই থাকিবলৈ, আশাৰ প্ৰতিগছি জ্বলাই থাকিবলৈ আপুনি সুবিধাৱান লাভ কৰে। তেওঁলোকৰ হাঁহি, তেওঁলোকৰ ধেমালি, তেওঁলোকৰ শিশুৰ কোমল মনৰ কিছু কৌতুহলে আমাক আকৌ জীয়াই থাকিবলৈ, সমাজত নতুন কিবা এটা কৰিবলৈ অনুপ্ৰাণিত কৰে। গতিকে শিশুসকলৰ মনৰ কথাবোৰ আমি হয়তো বহুত নুবুজোঁ, কিন্তু শিশু মনক কলুষিত কৰিব পৰা কোনো জ্ঞানেই যেন তেওঁলোকৰ ওচৰত আমি নিনিওঁ। সেইকাৰণে আমি অভিভাৱকসকল, সমাজ সচেতন ব্যক্তিসকল সদায় সাৱধান আৰু সজাগ হ'ব লাগে। মইনা পাৰিজাতৰ দৰে এটি অনুষ্ঠান, আজি মইনা পাৰিজাতক লৈ আমি কথা এইকাৰণে পাতিছোঁ, তেখেতৰ জীৱনৰ আৰম্ভণি মইনা পাৰিজাত আৰু তেখেতে কোৱা মতে তেখেতৰ জীৱনৰ শেষ মইনা পাৰিজাত। পাৰিজাত পুষ্পৰ দৰে বিকশিত হওক, সৰগৰ পাৰিজাত লাগে ৰুক্মিণী আৰু সত্যভামাৰ কণ্ডলৰ পৰিণতিত মৰ্তলৈ আহক, কিন্তু স্বৰ্গৰ পাৰিজাত স্বৰ্গতে থাকক। আমাৰ শিশু মন সদায় পবিত্ৰ হৈ থাকক, দেৱতুল্য হৈ থাকক। ইয়াৰ কাৰণে যি ব্যক্তিত্ব আৰু সত্তাৰ সৈতে জড়িত, তেওঁলোকক আমি এই সত্তাৰ সৈতে চিনাকি কৰিবলৈ প্ৰয়াস কৰিব লাগিব। ভাল শিক্ষাৰে জীৱন গঢ়িম, ভাল শিক্ষাৰে জীৱন গঢ়াম, আৰু সমাজ নিৰ্মাণৰ ক্ষেত্ৰত এয়া এক গুৰুত্বপূৰ্ণ কৰ্ম হিচাপে বিবেচিত হ'ব। সেই কথা ভোগবাদী সমাজত বহুতে চিন্তা নকৰিলেও যি একাংশই চিন্তা কৰিছে তেওঁলোক সদায় ধন্যবাদৰ পাত্ৰ। পদাৰ্থবাদী চিন্তা চৰ্চাৰে আপুনি বহুত কৰিব পাৰিব, কিন্তু নিজৰ ব্যক্তিত্বক, ব্যক্তিসত্তাক জীৱিত ৰাখিব নোৱাৰিব। গতিকে ভোগবাদী চিন্তা চৰ্চাৰ পৰা অলপমান আঁতৰি আহি শিশুসকলৰ সৈতে অকণমান সময় অতিবাহিত কৰক। মনৰ কলুষ কলিমা, শোক, বিফলতা সকলো আঁতৰ হৈ যাব। শিশু মনৰ মাজত পৰমেশ্বৰক বিচাৰি চাবচোন, ইমান ভাল লাগে। দুইখন হাতেৰে আমি হাজাৰজনক নমস্কাৰ কৰিব পাৰিম, এই দুখন হাতেৰে বেহলা বনাব পাৰি, এই দুখন হাতেৰে আকৌ কাঠেৰে কাটি মৃন্ময় প্ৰতিমা তৈয়াৰ কৰিব পাৰি, আকৌ সেই একেখন হাতেৰে পাথৰ কাটি আমি প্ৰতিমা তৈয়াৰ কৰি দেৱতুল্য হিচাপে পূজা কৰি আমি তাৰ পৰা আশীৰ্বাদ ল'ব পাৰিম।
আপোনাৰ হাত দুখন কোনটো কামত ব্যৱহাৰ কৰিব এয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। মনৰ ভাৱনাই কৰ্মত পৰিণত হ'লে সেই কৰ্মই ৰূপ দিয়ে। গতিকে আপোনাৰ কথা আৰু কৰ্মই আপোনাৰ ব্যক্তি আৰু ব্যক্তিত্বৰ পৰিচয় কৰে। তেনে ক্ষেত্ৰত আপুনি কিবা এটা মন্তব্য কৰাৰ আগত আপোনাৰ মন্তব্যটোৱে আপোনাৰ পৰিচয় কৰাইছে এই কথাটো আপুনি বুজিবলৈ চেষ্টা কৰিব। নহ'লে আপুনি কৰা মন্তব্যটোৱে আপোনাৰ ব্যক্তিত্বৰ বিনাশো ঘটাব পাৰে অথবা ব্যক্তিত্বক উজ্জ্বল ৰূপত প্ৰকাশো কৰিব পাৰে। প্ৰতিগৰাকী ব্যক্তি নিজৰ চিন্তাৰ ফচল, নিজৰ চিন্তা আৰু কৰ্মৰ ফচল। গতিকে প্ৰত্যেকেই নিজৰ কৰ্ম অনুৰূপে ফল পায়। আপুনি কৰা মই কৰা প্ৰতিটো কৰ্মৰ বিচাৰ আৰু পৰিণতি আমি প্ৰত্যেকে নিজে ভুগিব লাগে। কিন্তু এইটো কথা মনত ৰাখিব, যদি আপোনাৰ ঘৰত জুই লাগে তেনেহ'লে ওচৰৰ ঘৰতো জুই লগাৰ সম্ভাৱনা থাকে। গতিকে ওচৰৰ ঘৰত জুই লাগিছে বুলি যদি হাত তালি চাপৰি মাৰি আনন্দ উল্লাসত থাকে তেনেহ'লে ক'ব নোৱাৰাকৈ সেই গৃহত জুই লাগি তেওঁলোকৰো হাহাকাৰ কৰিব পাৰে। গতিকে সদায় মনত ৰাখিব, ওচৰৰ ঘৰখন জ্বলাবলৈ যোৱাৰ আগত নিজৰ ঘৰখন জ্বলিবলৈ অসম্ভৱ থাকে বা সম্ভাৱনাযুক্ত হৈ থাকে। তেনে কামৰ পৰা আঁতৰি থকাটোৱে আমি বহু কল্যাণ হয়। কাৰোবাক দোষাৰোপ কৰি, কাৰোবাক নিন্দা তিৰস্কাৰ কৰি, কটু সমালোচনা কৰি নিজে হয়তো সঠিক সময়ৰ কাৰণে বাবালৈ আত্মতৃপ্তি ল'ব পাৰিব, কিন্তু পৰৱৰ্তী সময়ত যিদিনা সত্যৰ প্ৰকাশ ঘটিব সেইদিনা কিন্তু আপোনাৰ জীয়াই থকাৰ বাকী থকা দিনকেইটাও আপোনাক অশান্তি প্ৰদান কৰিব। সমাজত এনেধৰণৰ কথা বতৰাবোৰ চলি থাকিব, চলি আছে। ৰামকো বদনামী কৰা গৈছে, সীতাকো অপযশ দিয়া গৈছে, আৰু গুৰুজনও খেদা খাব লগা হৈছে। আমিতো তুচ্ছ। গতিকে সকলোবিলাকক নিজৰ যিখিনি কৰিবলগীয়া কাম সেইখিনি কৰিব লাগিব। আৰু আমি ভাবোঁ আপোনাৰ জীৱনত তেনেকুৱা ঘাত প্ৰতিঘাত বহুত আছে, আৰু যিখিনি সময় আমি লগ পাইছোঁ অকলশৰে কথা পাতিছোঁ, মনৰ মাজত থকা কিছুমান ক্ষোভ শব্দৰে বহি প্ৰকাশ ঘটিছে, আৰু কিছুমান আৱেগ বিফল হৈ চকুলৰ ঢোলেৰে বুৱাই গৈছে, আৰু কিছুমান হয়তো অব্যক্ত হৈ এতিয়াও আছে। জীৱন এনেদৰে চলিব। আপোনাৰ মতে জীৱন কি? জীৱন বৰ সাধাৰণ জ্ঞানৰ ফালৰ পৰা ক'বলৈ গ'লে জীৱনটোৰ আমি আজি আপুনি অকণমান আগত কৈ গ'ল যে ভোগবাদী যিটো চিন্তা, আমি যদি তাৰ পৰা মুক্ত হ'ব নোৱাৰোঁ তেতিয়া এটা জীৱন পৰিপূৰ্ণ কৰাটো অসম্ভৱ মোৰ দৃষ্টিৰে। আৰু আমি মোৰ এষাৰ বাক্য, মোৰ এষাৰ কৰ্ম, মোৰ এটা সহযোগিতাই যদি এজনক বেছি নহ'লেও ক্ষুদ্ৰমান এটা উপকাৰ সাধন কৰিব পাৰোঁ বা তেনেকুৱা দিশলৈ যদি আমি আগবাঢ়ি নিজৰ জীৱনটো উচৰ্গা কৰিব পাৰোঁ, তেতিয়াই মই ভাবিছোঁ জীৱনৰ কিছু কিছু অলপ সফলতা পোৱা যায়। আৰু সেইকাৰণে মই এইটোত অত্যন্ত ভৰসা আৰু ঈশ্বৰৰ যিটো বিশ্বাস, মানে মোৰ এটা নিজস্ব এটা ধাৰণা আছে, মোক কোনোবাই বিশ্বাস কৰে নকৰে সেইটো ডাঙৰ কথা নহয়, কিন্তু মই আপোনাৰ কাৰণে কি কৰিব পাৰিছোঁ মই নেদেখাজনৰ ওপৰত বিশ্বাস ৰাখি যদি মই কৰি গৈছোঁ তেতিয়াহ'লে জীৱনটো সুন্দৰ। আচলতে জীৱনটো তেনেকুৱাই হয়, কাৰণ আমি ভবাৰ দৰে সকলো নহয়। ভবা কথা নহয় সিদ্ধি বাটত আছে, কণা বিধি পদে পদে খাবা গৈ উজুতি খাই পৰিলোঁ বুলিয়ে যে উঠিবৰ কাৰণে সাহস শক্তি হেৰাম, সেইটো কেতিয়াও হ'ব নালাগে। গতিকে আমি কাৰোবাক বিশ্বাস কৰিছোঁ, যিদিনা তেওঁ ঠগাব সেইদিনা গম পাম তেওঁ বিশ্বাসঘাতক, সেইদিনা নমস্কাৰ কৰি তেওঁ জীৱনৰ পৰাই বিদায় পায়। গতিকে কেতিয়াবা বিপদো জীৱনত বৰ প্ৰয়োজন হয়, কাৰণ সংকট কালে সংগীক চিনায়। গতিকে তেনেধৰণৰ কথাবোৰ খুবেই বিবেচনাধীন, আৰু আমি ভাবোঁ মানুহ প্ৰত্যেকে বিবেচনা কৰা উচিত। মইনা পাৰিজাত আপোনাৰ জীৱনৰ এক অংগাংগী বিষয়। নামনি লখিমপুৰ জিলা মইনা পাৰিজাতক আঁকোৱালি নিবৰ কাৰণে আপুনি যথেষ্ট পুৰুষাৰ্থ কৰিছে। শিশুসকলৰ মাজত যেতিয়া আপুনি যায়, শিশুসকলৰ কোনটো দিশে বেছিকৈ আপোনাক প্ৰভাৱিত কৰে? প্ৰথম একেবাৰে ধেমেলীয়াকৈ ক'বলৈ গ'লে, ধেমেলীয়া নহয়, এইটো বাস্তৱৰ সত্য, তেওঁলোকৰ যেতিয়া আমি যদি আমাৰ যিহেতু 3টা বিভাগ, এতিয়া আমি 3টা শ্ৰেণী কৰি যে মানে মইনা পাৰিজাতত 3টা শ্ৰেণী আমি অসমে কৰি ল'লোঁ, যে 10 বছৰৰ ভিতৰত আমি নিম্ন শাখা, 10 বছৰৰ পৰা 14 বছৰলৈ এটা আমাৰ উচ্চ শাখা, তাৰপিছত চেমনি। এই নিম্ন শাখাৰ যিখিনি মইনাক আমি সঘনাই লগ পাওঁ, তেওঁলোকৰ যিটো আধাসুতা মাত, যিটো ভগৱানৰূপী চিন্তা, যেনেকৈ আমি যি জানে লাজ ভয় শংকাযুত নাই, আৰু মই ভাবোঁ মইনা পাৰিজাতৰ সেই দিশটো, সেইখিনি মজিয়াত যি ভৰি দিছে তেওঁ নিশ্চয় মিছা বা এই কথাখিনিলে কেতিয়াও যাব নোৱাৰে। আৰু এতিয়া আমি বাস্তৱতো দেখিছোঁ যিসকল জ্যেষ্ঠ, মই ভাবোঁ 100% পৰিপূৰ্ণ নহ'লেও
যি মইনা পাৰিজাতৰ মজিয়াত গঢ়ি থৈ পেলাই ডাঙৰ দীঘল হৈ আজি প্ৰতিষ্ঠিত হ'ল, তেওঁলোকে কিন্তু 80% বেয়া চিন্তা কৰিব লাগে। আৰু সেইটো মোৰ এটা দৃঢ় বিশ্বাস, মইনা পাৰিজাতৰ এই মজিয়াখনৰ শিক্ষাৰ লগতে এই যিটো আধ্যাত্মিক বা ঈশ্বৰবাদ, এই বস্তুটো মইনা পাৰিজাতৰ বাহিৰে কিন্তু আন সংগঠনে দিব পৰা বিশেষ ভূমিকা কিবা পালন কৰিছে বুলি মোৰ অনুভৱ নহয়। আমি বহু সংগঠন লগ পাইছোঁ, প্ৰত্যেকৰে কিবা এটা চিন্তা আছে। তাৰ ভিতৰত অন্যান্য আমাৰ জাতিগত চিন্তাবিলাক বেলেগ, কিন্তু চৰিত্ৰ গঠনত মইনা পাৰিজাততকৈ শিশু এটিক ভাল শিক্ষা দিব পৰা এটা